পাকিস্তানৰ সকলো চেষ্টা এতিয়া বিফল হৈছে। এইবাৰ শ্ৰীনগৰ ডাল হ্ৰদত আক্ৰমণৰ চেষ্টা কৰিছিল পাকিস্তানী মিছাইলেৰে, কিন্তু শ্ৰীনগৰ ডাল হ্ৰদত পৰিছে পাকিস্তানৰ মিছাইল। ধ্বংসস্তূপত পৰিণত হৈছে পাকিস্তানৰ মিছাইল। থান বান হৈ চূৰ্ণ বিচূৰ্ণ হৈ আকাশ মাৰ্গৰ পৰা শ্ৰীনগৰ ডাল হ্ৰদত পৰিছে পাকিস্তানী মিছাইল। পাকিস্তানৰ প্ৰতিটো আক্ৰমণ মাছ আকাশতে ভাৰতীয় সেনাই প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। পাকিস্তানৰ প্ৰতিটো আক্ৰমণে ব্যৰ্থ হৈছে, প্ৰতিটো চেষ্টা ব্যৰ্থ হৈছে। ভাৰতীয় সেনাৰ পৰাক্ৰমত ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স সিস্টেমৰ সন্মুখত সকলো চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। এইবোৰ লৈ আহিছো টাইম এটৰ দৰ্শকৰ বাবে এই বিশেষ খবৰ। শ্ৰীনগৰৰ ডাল হ্ৰদত পৰিলে এবাৰ পাকিস্তানৰ মিছাইল। চূৰ্ণ বিচূৰ্ণ হৈ ধ্বংসাৱশেষ কৰিছে এই মিছাইলৰ। ডাল হ্ৰদৰ পৰা উদ্ধাৰ কৰা হৈছে মিছাইলৰ ধ্বংসাৱশেষ। এয়া ডাঙৰ খবৰ। পুনৰ পাকিস্তানে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ভাৰতলৈ লক্ষ্য কৰি পাকিস্তানে নিক্ষেপ কৰিছিল এই মিছাইল, কিন্তু মাজ আকাশতে ধ্বংস হল পাকিস্তানৰ মিছাইল। ভাৰতীয় সেনাই আকাশ মাৰ্গতে নষ্ট কৰিছে পাকিস্তানৰ মিছাইল। ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেমৰ সন্মুখত সকলো চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। সীমান্তৰ পৰা পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ এয়া ভাৰতৰ। প্ৰতিটো মুহূৰ্তৰ ডাঙৰ খবৰ। পাকিস্তানক ভাৰতীয় সেনাৰ উচিত প্ৰত্যুত্তৰ এয়া। পাকিস্তানী সেনাক ভাৰতীয় সেনাই প্ৰতিটো মুহূৰ্ততে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। এয়া ডাঙৰ খবৰ। দৃশ্যাংশ মন কৰক, ইতিমধ্যে ধাৰাবাহিকভাৱে ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি লৈছে পাকিস্তানী সেনাই। পাকিস্তানী সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিব বিচাৰিছে ভাৰতত, আৰু সমান্তৰালভাৱে পাকিস্তানী সেনাই আক্ৰমণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ভাৰতৰ কেইবাখনো চহৰত, কিন্তু প্ৰতিটো আক্ৰমণ মাজ আকাশতে বিফল হৈছে। পাকিস্তানৰ প্ৰতিটো মিছনে এতিয়া ফ্লপ মাৰিছে। পাকিস্তানৰ প্ৰতিটো মিছন ফ্লপ মাৰিছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমৰ ওচৰত। ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেম ইমানেই শক্তিশালী যে প্ৰতিটো মুহূৰ্ততে নজৰ ৰাখিছে এতিয়া আকাশ মাৰ্গতে সকলো পাকিস্তানী ড্ৰোন ধ্বংস কৰিছে। পাকিস্তানৰ সকলো মিছাইল ধ্বংস কৰিবলৈ সক্ষম হৈছে। আৰু এবাৰ শ্ৰীনগৰলৈ লক্ষ্য কৰি পাকিস্তানে মিছাইল নিক্ষেপ কৰিছিল, কিন্তু শ্ৰীনগৰ ডাল হ্ৰদত পৰিছে পাকিস্তানৰ মিছাইলৰ ধ্বংসাৱশেষ। এয়া ডাঙৰ খবৰ। পুনৰ মিছাইল আক্ৰমণ পাকিস্তানৰ, আৰু এইবাৰ ভাৰতে ধ্বংস কৰি দিলে পাকিস্তানৰ মিছাইল। মাজ আকাশতে চূৰ্ণ বিচূৰ্ণ হৈ ভূপতিত হল পাকিস্তানী মিছাইল। এয়া ডাঙৰ খবৰ। প্ৰতিটো মুহূৰ্তৰে এটা নতুন খবৰ আমি আগবঢ়াই আহিছো। পাকিস্তানে বাৰে বাৰে আক্ৰমণৰ চেষ্টা কৰিছে ভাৰতক, আৰু কিন্তু ভাৰতে প্ৰতিটো আক্ৰমণে মাজ আকাশতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ 32টা প্ৰধানমন্ত্ৰীৰ বাসগৃহত ইতিমধ্যে এখন হাই ভল্টেজ মেচ অনুষ্ঠিত হৈছে। মুঠতে পাকিস্তানক আজি নিশাৰ ভিতৰতে শিক্ষা দিবলৈ সাজু হৈছে এতিয়া ভাৰত চৰকাৰ। আৰু তেনে সময়ত উল্লেখ কৰিব লাগিব পাকিস্তানৰ সন্মুখত এতিয়া মহা বিপদ। চাৰিওফালে পাকিস্তানৰ ইতিমধ্যে 4টাকৈ বিমান বন্দৰ ধ্বংস কৰিছে ভাৰতীয় সেনাই, আৰু ভাৰতীয় সেনাৰ বিৰুদ্ধে সমূহ সময়ত যুদ্ধ ক্ষেত্ৰত নামিবলৈ আহি এতিয়া পাকিস্তানে সকলো হেৰুৱাব লগা হৈছে। পাকিস্তানৰ হাতত একোৱেই নাই যুদ্ধ কৰিব পৰাকৈ। পাকিস্তানৰ হাতত সামৰিক অস্ত্ৰ নাই, ড্ৰোন নাই, মিছাইল নাই। তুৰ্কীৰ পৰা মনে মনে আনিছিল এইসমূহ সামগ্ৰী, তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু ভাৰতীয় সেনাই সকলো তথ্য লাভ কৰিছিল, সম্ভেদ লাভ কৰিছিল, কিদৰে ড্ৰোন আনিছিল আক্ৰমণৰ বাবে, কিদৰে মিছাইল যুগুত কৰিছিল। সকলো তথ্য লাভ কৰাৰ পিছতে পুনৰ পাকিস্তানৰ দুৰ্বলতা উদং হল, আৰু সেই দুৰ্বলতাৰ পিছতে এতিয়া ভাৰতীয় সেনাই ধাৰাবাহিকভাৱে পাকিস্তানক খেদা লগাই আছে। সীমান্তৰ পৰা এতিয়া ভাৰতীয় সেনা দেখিলেই দৌৰিছে পাকিস্তানী সেনা। মন কৰক, যি সময়ত ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পাকিস্তানী সেনাই নিশা হলে ওলাই আহে, সেই সেনাই কিন্তু ভাৰতীয় সেনাক যদি সীমান্তৰ পৰা দূৰতো দেখে তেনেহলে পাকিস্তানী সেনাই পলায়ন কৰে। দিনৰ পোহৰত ভাৰতীয় সেনা দেখিলে বুকু কঁপি উঠে এতিয়া পাকিস্তানী সেনাৰ। এয়া ডাঙৰ খবৰ। এইবাৰ শ্ৰীনগৰক লক্ষ্য কৰি লৈছিল পাকিস্তানৰ মিছাইলে, কিন্তু শ্ৰীনগৰ আকাশতে ধ্বংস কৰিলে ভাৰতীয় সেনাই পাকিস্তানৰ মিছাইল। ডাল হ্ৰদত ধ্বংসাৱশেষত পৰিণত হোৱা মিছাইল পৰিছে শ্ৰীনগৰ ডাল হ্ৰদৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে পাকিস্তানী মিছাইলৰ ধ্বংসাৱশেষ। ভাৰতলৈ লক্ষ্য কৰি পাকিস্তানে নিক্ষেপ কৰিছিল এই মিছাইল। ভাৰতীয় সেনাই আকাশ মাৰ্গতে নষ্ট কৰিছে পাকিস্তানৰ মিছাইল। সীমান্তৰ পৰা পাকিস্তানক এয়া যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ। ডাঙৰ খবৰ। ধাৰাবাহিকভাৱে পাকিস্তানক প্ৰত্যুত্তৰ অব্যাহত ৰাখিছে এতিয়া ভাৰতীয় সেনাই, আৰু আজিৰ দিনটোতো ইয়াৰ ব্যতিক্ৰম নহয়। শ্ৰীনগৰ ডাল হ্ৰদত পৰিছে এতিয়া পাকিস্তানৰ মিছাইলৰ ধ্বংসাৱশেষ। পুনৰ মিছাইল আক্ৰমণৰ অপচেষ্টা চলাইছিল পাকিস্তানে। মন কৰক, আজিৰ দিনটোলৈকে পাকিস্তানে কিমানবাৰ ভাৰতৰ কিমানটা
স্থানক লক্ষ্য কৰি লৈছে প্ৰথম দিনটোত ভাৰতৰ 15খনকৈ চহৰক লক্ষ্য কৰি লৈছিল একেধৰণে দ্বিতীয় দিনটোত লক্ষ্য কৰি লৈছিল 36খনকৈ চহৰ ভাৰতৰ 36টাকৈ স্থানক লক্ষ্য কৰি লৈছিল ভাৰতৰ সেনাৰ সামৰিক বাহৰক সামৰিক শিবিৰক লক্ষ্য কৰি লৈছিল গতিকে সকলো আক্ৰমণ কিন্তু প্ৰতিহত কৰিছে মাজ আকাশতে ভাৰতীয় সেনাই পাকিস্তানী এই ড্ৰোন ধ্বংস কৰিছে এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰিছে এতিয়া ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি ভাৰতীয় সেনাই তেনেধৰণে ধাৰাবাহিকভাৱে এই আক্ৰমণ অব্যাহত ৰাখিছে ইমান নিৰ্লজ্জ পাকিস্তানী সেনাই দিনৰ পূৰ্ণত যদি সীমান্তত ভাৰতীয় সেনাক দেখিছে তেনেহ'লে সেই ঠাই এৰি সেই স্থান এৰি য'ত আছিল তোৰ পৰা পলায়ন কৰিছে দৌৰিছে অস্ত্ৰ এৰি দৌৰিছে বহু ইতিমধ্যে তেনেধৰণৰ দৃশ্য পোহৰলৈ আহিছে এইবাৰ শ্ৰীনগৰলৈ লক্ষ্য কৰিছিল পাকিস্তানৰ মিছাইলে শ্ৰীনগৰলৈ লক্ষ্য কৰা পাকিস্তানৰ মিছাইল আকাশ মাৰ্গতে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে ভাৰতীয় সেনাৰ এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰি দিছে মাজ আকাশতে সেই মিছাইল এফালে পাকিস্তানৰ হাতত থকা শক্তিশালী মিছাইল বুলি যি ডাঠি আছিল সেই ফাটেহ-1 মিছাইল ইতিমধ্যে ধ্বংস কৰিছে ভাৰতে আৰু ফাটেহ-1 মিছাইল ধ্বংস কৰাৰ পিছতে আৰু ভয়াৱহ পৰিস্থিতি আৰু আতংকত ভুগিব লগা হৈছে যে পাকিস্তানী সেনা মুঠতে পাকিস্তানী সেনাই যি যুদ্ধ কৰিবলৈ ওলাই আহিবলৈ বাধ্য হৈছিল এতিয়া সেই পাকিস্তানী সেনাই যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বাৰে বাৰে ষড়যন্ত্ৰ কৰি ভাৰতৰ ওপৰত অন্যায় কৰি থকা পাকিস্তানে এয়া পৰিণাম ভোগ কৰিবলগীয়া হৈছে প্ৰতিটো মুহূৰ্ততে বাৰে বাৰে ভাৰতৰ সৈতে অন্যায় কৰে ভাৰতৰ সৈতে বাৰে বাৰে ষড়যন্ত্ৰ কৰে আৰু ইয়াৰ পৰিণাম এতিয়া বেয়াকৈ ভোগ কৰিবলগীয়া হৈছে পাকিস্তানে প্ৰতিটো মুহূৰ্ততে প্ৰত্যুত্তৰ অব্যাহত ৰাখিছে ভাৰতৰ তৰফৰ পৰা ভাৰতৰ কেইবাটাও স্থানক লক্ষ্য কৰি পাকিস্তানে বাৰে বাৰে আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে মিছাইল নিক্ষেপৰ বাবে অপচেষ্টা কৰিছে ড্ৰোন আক্ৰমণেৰে চেষ্টা অব্যাহত ৰাখিছে কিন্তু সকলো ড্ৰোন মাজ আকাশতে ধ্বংস হৈছে তিনিটা নিশাৰ ভিতৰত ভাৰতে পাকিস্তানৰ 5খনো অধিক ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হৈছে ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিছে মাজ আকাশত ভাৰতীয় সেনাই একেধৰণে কেইবাটাও মিছাইল প্ৰথমটো নিশাতে 6টাকৈ মিছাইল ধ্বংস কৰিছিল ভাৰতীয় সেনাই